নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি ২৭ নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিনক এজনে মাৰিছে বাকী কেইজনে সহায় কৰিছে প্ৰথমবাৰলৈ জুবিন হত্যাকাৰী কথা ক'লে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক এজনে হত্যা কৰিছে হত্যাকাণ্ডত আন কেইজনে সহায় কৰিছে সম্পূৰ্ণ ঘটনাত ৫জন মানুহ জড়িত আছে আন তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ব ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SIT হাতত আছে জীৱনকালত জুবিনক অন্যায় কৰা কোনো সাৰি যাব নোৱাৰিব প্ৰথমে হত্যাকাৰীক শাস্তি পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে জুবিনৰ লগত আন বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ মিয়া মানে বাংলাদেশী নহয় কোনো সংবিধানত এই কথা উল্লেখ নাই অকল কিয় মিয়াক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে যদি খেদে সকলো বিদেশীক অসমৰ পৰা খেদিব লাগে কেৱল মিয়াক বাংলাদেশী সজালে নহ'ব অসমৰ জনতাক কেৱল উত্তেজিত কৰিব বিচাৰে চৰকাৰে উজনি নামনিৰ মানুহৰ মাজত বিভেদ আনিব বিচাৰে এই মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইয়াৰ পাছৰ খবৰ বিধানসভাত উত্থাপন অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক বিধানসভাত গৃহীত হ'লে বহুবিবাহক লৈ কঠোৰ আইন হ'ব ৰাজ্যত সমগ্ৰ ৰাজ্যজুৰি প্ৰযোজ্য হ'ব বহুবিবাহৰ কঠোৰ আইন ষষ্ঠ অনুসূচী এলেকা অনুসূচিত জনজাতিৰ বাবে প্ৰযোজ্য নহ'ব এই আইন দ্বিতীয়বাৰ বিয়া পাতিলে যাব লাগিব 7 বছৰ পৰ্যন্ত জেললৈ প্ৰথম দম্পতিৰ লগত আইনী বিচ্ছেদ নকৰাকৈ পাতিব নোৱাৰিব দ্বিতীয় বিবাহ 7 বছৰৰ বাবে কাৰাবাস আৰু জৰিমনাৰে বিহা হ'ব শাস্তি প্ৰথম বিবাহ লুকুৱাই ৰাখি দ্বিতীয় বিবাহ কৰিলে হ'ব 10 বছৰ জেল আৰু জৰিমনা বহু বিবাহ সমৰ্থন কৰিলে জেল হ'ব কাজী আৰু গাঁওবুঢ়া জালত পৰিব পিতৃ মাতৃ বা আইনী অভিভাৱক 2 বছৰৰ বাবে জেল আৰু আদায় দিব লাগিব 1 লাখ টকা জৰিমনা বিধানসভাৰ মজিয়াত এই বিধেয়ক উত্থাপন মুখ্যমন্ত্ৰীৰ দিবলৈছোঁ আন এটা খবৰ বুৰ্খা পৰিধান কৰি সংসদত গৰ্জন এগৰাকী সাংসদৰ বুৰ্খা পৰিধান কৰি সংসদত গৰ্জন মহিলা সাংসদৰ বুৰ্খাৰ বিৰোধিতা কৰা মহিলা সাংসদক সদনৰ পৰা নিলম্বন বুৰ্খাৰে সমগ্ৰ শৰীৰ ঢাকি বিৰোধিতা কৰিছিল বুৰ্খাৰ 71 বছৰীয়া সাংসদ পলিন হেনছনৰ প্ৰতিবাদক লৈ বিশ্বজুৰি চৰ্চা বুৰ্খাৰ দৰে পোছাক নিষিদ্ধকৰণৰ দাবী জনাই আহিছিল পলিন হেনছনে সংসদত তেওঁৰ দাবী উত্থাপন কৰিবলৈ পৰিধান কৰিলে বুৰ্খা পলিন হেনছনৰ বিধেয়ক সদনত আলোচনা নোহোৱাৰ বাবে এই পদক্ষেপ হেনছনৰ কাৰ্যক অসন্মানজনক উচতনিমূলক আখ্যা বিৰোধীৰ দিবলৈছোঁ আন এটা খবৰ নতুন চৰকাৰ গঠন কৰিয়ে ডাঙৰ ঘোষণা নীতিশ চৰকাৰৰ 1 কোটি যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি নতুন বিহাৰ চৰকাৰৰ দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ একশ্যন মুডত নীতিশ কুমাৰ 1 কোটিৰো অধিক যুৱ প্ৰজন্মক দিয়া হ'ব চাকৰি আৰু সংস্থাপন 2030 চনৰ ভিতৰত 1 কোটি যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি বিহাৰত নিউ এজ ইকনমিৰ নিৰ্মাণৰ ঘোষণা নীতিশ কুমাৰৰ বৃহৎ নিযুক্তিৰে বিহাৰৰ ৰূপৰেখা সলনি কৰা লক্ষ্য নীতিশ চৰকাৰৰ নতুন চৰকাৰ গঠন কৰিয়ে ডাঙৰ ঘোষণা কৰিছে নীতিশ চৰকাৰে আন এটা খবৰ পলিটিক্স নকৰিবা বন্ধু গানটো জুবিনে অখিল গগৈৰ বাবে গাইছিল মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিলৰ কাৰণে গাইছিল জুবিনৰ বিষয়ে ভালকৈ ক'বলৈ অখিল গগৈক হাতজোৰ কৰি ক'লে হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত তৰল শব্দ ব্যৱহাৰ অখিল গগৈ দিবলৈছোঁ আন এটা খবৰ বিধানসভাত সমুখ সমৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈ বেমাৰ হৈছে অখিলৰ বেমাৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে সকলো জানে SIT হাতত ভৰাই দিব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ উত্তাল বিধানসভা দিবলৈছোঁ আন এটা খবৰ বিধানসভাত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 উত্থাপন দাখিল মেহতা আৰু তেওৱাৰী আয়োগৰ বিস্ফোৰক প্ৰতিবেদন অসমত বহুবিবাহ প্ৰথা নিষিদ্ধকৰণৰ দিশত ৰাজ্য চৰকাৰে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু চৰ্চিত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 সদনত উত্থাপন কৰে উল্লেখযোগ্য যে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়
এই বিষয়ক লৈ হোৱা আলোচনাৰ অন্তত বিৰোধী দল কংগ্ৰেছ CPIM আৰু ৰাজ্য দলৰ বিধায়ক অখিল গগৈ সদন ত্যাগ কৰে। বিৰোধীৰ এই ৱাকআউটৰ সুযোগত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অনুমতিক্ৰমে মুখ্যমন্ত্ৰীয়ে বহুবিবাহ বিৰোধী বিধেয়কখন সদনৰ মজিয়াত দাখিল কৰে। পৰৱৰ্তী সময়ত এই বিধেয়কখন আলোচনাৰ মাধ্যমেৰে গৃহীত কৰা হ'ব। বিধেয়কখনৰ লগতে মুখ্যমন্ত্ৰী অসমৰ ইতিহাসৰ দুটা কলা অধ্যায় 1983 চনৰ নিৰ্বাচনী হিংসা আৰু নেলীৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুখন গুৰুত্বপূৰ্ণ তদন্ত আয়োগৰ প্ৰতিবেদন সদনত দাখিল কৰে। 1983 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যজুৰি হোৱা ব্যাপক হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ টিউ মেহতাৰ নেতৃত্বত এই আয়োগ গঠন কৰা হৈছিল। মুক্ত যুঁজাৰু সন্মিলন আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ উদ্যোগত গঠিত এই আয়োগৰ প্ৰতিবেদন অৱশেষত বিধানসভাত পোহৰলৈ আহে। একেদৰে 1983 চনৰ 14 জুলাইত নেলী হত্যাকাণ্ড আৰু সমসাময়িক হিংসাত্মক পৰিস্থিতিৰ তদন্তৰ বাবে গঠিত তেওৱাৰী আয়োগৰ প্ৰতিবেদনো চৰকাৰে ৰাজহুৱা কৰে। 1984 চনৰ মে' মাহত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত এই চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছিল, যদিও সেয়া বিধায়কসকলৰ মাজত বিতৰণ কৰা হোৱা নাছিল। পৰৱৰ্তী সময়ত 1987 চনত অগপ চৰকাৰেও এই প্ৰতিবেদন সদনত দাখিল কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত উল্লেখ কৰে যে পূৰ্বতে এই প্ৰতিবেদনৰ মাত্ৰ এটা কপিহে অধ্যক্ষক দিয়া হৈছিল আৰু বিধায়কসকলক ইয়াৰ কোনো প্ৰতিলিপি দিয়া হোৱা নাছিল। বৰ্তমানৰ চৰকাৰে স্বচ্ছতাৰ স্বাৰ্থত এই প্ৰতিবেদনৰ ছপা আৰু ছফ্ট কপি বিধায়কসকলৰ বাবে উপলব্ধ কৰাইছে। অৱশ্যে এই প্ৰতিবেদনসমূহৰ ওপৰত সদনত কোনো আলোচনা নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। দিব লৈছোঁ আন এটা খবৰ, প্ৰয়োজন হ'লে ভোটাৰ তালিকা খচৰা সময়সীমা বৃদ্ধি কৰিব লাগে। নিৰ্বাচন আয়োগক এই সকিয়নি উচ্চতম ন্যায়ালয়ে প্ৰয়োজন সাপেক্ষে ভোটাৰ তালিকা খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি নিৰ্দেশ দিব পাৰে উচ্চতম ন্যায়ালয়। বংগকে ধৰি কেইবাখন ৰাজ্যৰ SIR সন্দৰ্ভত নিৰ্বাচন আয়োগক মৌখিকভাৱে অৱগত কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তে স্পষ্টভাৱে কয় যে যদি আমি প্ৰয়োজনীয় বুলি ভাবোঁ তেন্তে আমি ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি নিৰ্দেশ দিব পাৰোঁ। ইতিমধ্যে বংগ, তামিলনাডুৰ দৰে ৰাজ্য আৰু ৰাজনৈতিক দলসমূহে SIRৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কেৰালা সেই ৰাজ্যৰ CPM আৰু আন কেইবাটাও দল ইটোৰ পিছত সিটোকৈ আদালতলৈ আহিছে। মূলত SIRৰ প্ৰক্ৰিয়া আৰু সময়ক আপত্তি কৰি বহু গোচৰ ৰুজু কৰা হৈছে। অধিকাংশ অভিযোগকাৰীয়ে কয় যে নিৰ্বাচন আয়োগে SIR প্ৰক্ৰিয়াত খৰখেদা কৰিবলৈ চেষ্টা কৰিছে। বুধবাৰে এই গোচৰসমূহ শুনানি অনুষ্ঠিত হয়। সেইদিনা মুখ্য ন্যায়াধীশে পশ্চিমবংগ সম্পৰ্কীয় গোচৰৰ শুনানি 9 তাৰিখলৈ স্থগিত ৰাখে। তেওঁ তামিলনাডুৰ গোচৰসমূহ 8 ডিচেম্বৰলৈ স্থগিত ৰাখে। একে সময়তে তেওঁ মন্তব্য কৰে যে যদিহে অভিযোগকাৰীসকলে প্ৰয়োজনীয়তাৰ বিষয়ে বুজাব পাৰে তেন্তে আমি ভোটাৰ তালিকাৰ পৰা খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাই দিব পাৰোঁ। উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যক নিৰ্বাচন আয়োগক সতৰ্কবাণী হিচাপে গণ্য কৰা হৈছে। শীৰ্ষ ন্যায়ালয়ে আজি স্পষ্ট কৰি দিলে যে যদিহে আচল পৰিস্থিতি বুজি নোপোৱাকৈ আয়োগে খৰখেদা কৰে তেনেহ'লে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা ল'ব পাৰে।